এইখন মোৰ পিছফালে আছে। এতিয়া মই যে কৈছিলোঁ আগৰ ভিডিঅ'টোত এইখন ব্ৰেজাখন টপ মডেল, এইখন ব্ৰেজা টপ মডেল। আৰু কালাৰটো দেখিছেনে কি ইউনিক কালাৰ, য়েলো কালাৰত আছে আৰু ওপৰত মানে হোৱাইট। টপ মডেল এইখন JDI ডিজেলৰ হয় এইখন। আৰু চাবি আপোনালোকে দুপাতে পাব, এই দুপাত দেখিছেনে। আৰু ফাৰ্ষ্ট অনাৰ হয় গাড়ীখন। ইণ্টেৰিয়ৰটো চাওক, মানে এইটো ইণ্টেৰিয়ৰটো চাই লওক, ডিছপ্লে আছে, এইবিলাক লাগি আছে। আৰু ইয়াতো আপোনালোকৰ দেখাই দি আছোঁ, দেখিছেনে মিৰৰ আছে, ইয়াতো মিৰৰ নাই। ছানগ্লাছ থবৰ কাৰণে এইটো হোল্ডাৰ আছে। আৰু ইয়াতে আমৰেষ্ট আছে, বেক চাইডৰ আমৰেষ্ট আছে। তাৰপিছত আপোনালোকৰ ইয়াতো আমৰেষ্ট আছে, এইটো আমৰেষ্ট হাত দিবৰ কাৰণে। এইখন গাড়ী টপ মডেল হয়, পুছ বটন আছে টপ মডেলত। আৰু মই কিলোমিটাৰটো দেখাই দি আছোঁ ৰ'ব। গাড়ী 2017 হয়, কিন্তু গাড়ী পুৰা নিউ হৈ আছে, চলাই কিনে গম পাব পুৰা নিউ হৈ আছে গাড়ী। যেনেকুৱা নতুন নতুন ফিল হয় তেনেকুৱা আৰু ফিলটো। কিলোমিটাৰটো চলিছে 75,000 কিলোমিটাৰ। আৰু 75,000 কিলোমিটাৰ এইবিলাক গাড়ীৰ একো নহয়, আপোনালোকৰ 2 লাখ চলালেও একো নহয়, যদি মেইনটেনেঞ্চ ভালকৈ ৰাখে। আৰু এইখন মেইনটেনেঞ্চ বহুত ধুনীয়াকৈ ৰাখিছে। ইয়াতে টুইটাৰ আছে চব, এইবিলাক চব অট'মেটিক হয়। আৰু খালি যোন চকাকেইটাৰ অলপ গ্ৰীচিং কৰিব লগা হৈছে, গ্ৰীচিং কৰা নাই, অলপ মানে সৰু সুৰা চাউণ্ড ওলাই আছে। গ্ৰীচিং কৰিলে চব ঠিক হৈ যাব। মই বাহিৰত ওলাই কিনে দেখাই দি আছোঁ এবাৰ। আৰু এইবিলাক চব গোটেই চিল, এটা এনেই মাৰিলে গম পাব। আৰু নতুন যোনখন ব্ৰেজা আছে সেইখনত কৰিতো এইখন বহুত বেছি ভাল। আপোনালোকে গমেই পায়, যোনে আগতে ব্ৰেজা চলাইছে আৰু যোনে নতুন কৰি ব্ৰেজা চলাইছে, মানে কিছুমান মানে বস্তুবিলাক বডি চডি বহুত ভালেই ক'ব লাগিলে। এইখন চাব, বিখৰককে উঠে, চাউণ্ড দেখিছেনে কি বেলেগ চাউণ্ড দেখিছে। আৰু টায়াৰবিলাক চব, টায়াৰ চেঞ্জ কৰিবই নালাগে। এইবিলাক প্ৰটেক্টৰবিলাকো আছে, এইটো চেঞ্জ কৰিব লাগিব। এইটো কেইদিনমান চলাৰ পিছত চেঞ্জ কৰিব লাগিব চাগে। এইটোও মোটামুটি চলি যাব, চেঞ্জ কৰাই নাই আনাৰ পৰাই। এইবিলাক চলি যাব। এলয় হুইল লাগি আছে, টপ মডেলটো এলয় হুইল থাকিবই দিয়কচোন। এইখনেই গাড়ী, কালাৰটো বহুত ধুনীয়া কালাৰ। আৰু ব্ৰেজা বিচাৰি আছিল বহুতে। আৰু এটা বস্তু গমেই পায়, টপ মডেলৰ চাৰিবাৰ বাহিৰত থাকিলে এইটো টিপি দিলে হৈ যায়, লক হৈ যায়, দেখিছেনে, লক হৈ গ'ল। আৰু চাব আনলক, বেক চাইডে মই দেখাই দি আছোঁ, আমৰেষ্ট ধুনীয়া। আৰু গাড়ীখন চাই মানে মিউজিক চিষ্টেম আছে গোটেইবিলাক। আৰু মই পিছফালৰ ডিগ্গিটো খুলি কিনে দেখাই দি আছোঁ। এইবিলাক চব চিল আছে গাড়ী। কি ডাঙৰ স্পেচ দেখিছেনে। এইটো চব, এইটো আপোনাৰ চলিছে, তথাপিও ইমাৰ্জেঞ্চিত কামত আহিব। আৰু ইয়াতো কিবা কানি ৰাখিব পাৰি, ইয়াতো চাৰ্জিং চাগে দিব পাৰি। ইয়াতো লাইট আছে, ফেচিলিটি আছে বোলো। এইটো ইয়াতে এনেকে লাগি থাকে, এইটো এনেকে লাগি থাকে। ফ্ৰণ্টৰ বনেটটো খুলি দেখাই দি আছোঁ ৰ'ব। এইবিলাক চাই লওক, চব চিল আছে, দেখিছেনে। আৰু ইঞ্জিনটো কি ডাঙৰ ইঞ্জিন দেখিছেনে, DDI, এইবিলাক চব চিল আছে। ডিজেলৰ হয় গাড়ীখন, ডিজেলৰ হ'লেও মানে বহুত স্মুথ। মই এইবাৰ ষ্টাৰ্ট কৰি কিনে দেখাই দি আছোঁ ৰ'ব। চব ডিজেলৰ হ'লেও মানে পেট্ৰলৰ দৰে আৰু চাউনে নাই, দেখিছেনে। মাইকটো ওচৰত লৈ গৈছে,
চাউনে নাই পেট্ৰলৰ হ'লেও। বন্ধ কৰি দিছোঁ ষ্টাৰ্টটো। মই আপোনালোকক এটা 360 ভিডিঅ'তে দেখাই দি আছোঁ ধুনীয়া কৰি। চাই লওক কি ধুনীয়া এটা লুকছত আছে গাড়ীখন। বুজিছে? বেক ৱাইপাৰ আছে, গোটেইখিনি ৰানিং অৱস্থা আছে। এটা বস্তু ইয়াতে দাদাজনে কেমেৰা লগাইছিল চাগে, ৰ'ব মই বাহিৰৰ পৰা এবাৰ দেখাই দিম। এইটো আফটাৰ মাৰ্কেট কেমেৰা লগাইছিল চাগে। মানে কি হয়, আজিকালি কিছুমানে ধৰক আপুনি গাড়ীখন চলাই যাই আছে আৰু কোনোবাই ধৰক লগাই দিলে গাড়ীখনত, কি হয় তেতিয়া ভুলটো আপোনাকে দেই ফ্ৰণ্টৰ পৰা। সেইকাৰণে কি কৰিছে আজিকালি বহুতে কেমেৰা লগায় ফ্ৰণ্টতো, তেতিয়া ভুলটো কাৰ গম পায়। বুজি পাইছেনে বস্তুটো? তেনেকুৱা। তো এইখনে গাড়ী, নাম্বাৰটো দিয়া আছে, কণ্টেক্ট কৰিব, বেছি দেৰি নকৰিব আৰু। ভাল গাড়ী এখন দিবৰ কাৰণে আমিও ট্ৰাই কৰোঁ, সেইটোৱে কথা, হয়নে নহয় গাইজ? তো বাই বাই আজিৰ কাৰণে। নেক্সট ভিডিঅ' মই দেখাই দি আছোঁ। এইখন দেখাই দিম, সেইখন আছে ইগনিছখন, এইখন নতুন কৰি আনিছোঁ 2023 হয় ইগনিছখন, নতুনে আছে ক'ব লাগিলে। লেতেৰা হৈছে, ৱাছ কৰি কিনে মই দেখাই দি আছোঁ ৰ'ব। এইখনো নেক্সট ভিডিঅ'টোত দেখাই দিম, সেইখন ইগনিছখন। আগৰখন গ'ল বাৰু, আগত এখন আছিল ইগনিছ অৰেঞ্জ কালাৰৰ আছিল, সেইখন গ'ল। এইখনো বহুত ধুনীয়া হৈছিল, 2019 হ'লেও এইখনৰ 26,000 চলিছিল এইখন ডক্তৰ এজনে আছিল গাড়ীখন। তো মই এখন দেখাই দি আছোঁ, চাই থাকিব এইখনৰ ভিডিঅ'টো। যদি ভাল লাগিছে লাইক এটা কৰি দিব। তো বাই বাই আজিৰ কাৰণে।